হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোকে ডেইলি প্ৰেক্টিছ কৰি যাবা। আজি আমি পৰৱৰ্তী প্ৰশ্নখিনিলৈ ডিছকাছ কৰিবলৈ আহিছোঁ। পৰৱৰ্তী প্ৰশ্ন কি আছে? কুৱেশ্যন নম্বৰ 8.1 এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20, 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া তোমালোকে দেখিবা অতি কমেও ৱৰ্ডটো তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব? তেতিয়া আমি লসাগু ব্যৱহাৰ কৰিব লাগিব। চোৱা সমাধান কিমান আছে? ৰেজিমেণ্টত থকা সৈনিকবোৰৰ সংখ্যা কিমান? 15, 20 বা 25 জন। ঠিক আছে, তেতিয়া আমি লিখিম 15, 20 বা 25ৰ লসাগুৱে কি দিব আমাক? হ'ব ন্যূনতম মানে অতি কমেও সৈনিকৰ সংখ্যা। এতিয়া আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ইয়াৰ উৎপাদক কৰিম। 15 কিমান পাম? 3 দি যাব, 3 5 গুণ 15, 5 দি যাব, 5 গুণ 5, তো 3 × 5। নেক্সট 20 কৰিম, 2 10 গুণ 20, 2 5 গুণ 10, 5 গুণ 5, তো 2 কেইটা আছে? 2টা, তো 2 7 2 × 5। নেক্সট নম্বৰটো কিমান? 25, তো 25 যদি কৰোঁ কিমান হ'ব? 5 5 গুণ 25, 5 গুণ 5, মানে 5ৰ 7 2। লসাগু উলিয়াম। তিনি আৰু ক'তো নাই, 3 আহিব, 2 ক'ৰবাত আছেনে? নাই, তো 2 ঘাত 2। 5 চোৱা, 5 ইয়াত আছে, ইয়াত আছে আৰু ইয়াত আছে, তো মেক্সিমাম ঘাতটো কিমান আছে? 2, তেতিয়াহ'লে আহিব 3, 2 দুগুণ 4, 5 5 গুণ 25, তো 4 25 গুণ কিমান? 100, আৰু 103 গুণ 300। বুজি পালা? তেতিয়াহ'লে 15, 20 বা 25ৰ যোনটো আমি লসাগু পাম সেইটোৱে হ'ব ন্যূনতম সৈনিকৰ সংখ্যা। পৰৱৰ্তী প্ৰশ্নটো কি আছে? পৰৱৰ্তী প্ৰশ্নটো কৈছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? চোৱা, তো ঘণ্টা এটা কি হয়? 18 ছেকেণ্ডৰ মূৰে মূৰে বাজে আৰু এটা 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে। এতিয়া চোৱা, 18তকৈ ই কম হ'ব নোৱাৰে আৰু 60তকৈও ই কম হ'ব নোৱাৰে। 18 আৰু 60তকৈ বেছি হ'ব লাগিব। তো তেতিয়াহ'লে আমি 18 আৰু 60তকৈ যদি ডাঙৰ আমি নাম্বাৰ পাব লগা হয় তেতিয়াহ'লে আমি কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। তো কুৱেশ্যন নম্বৰ 8টোত আমি কি পাম? 18 আৰু 60ৰ লসাগু উলিয়াম। তেতিয়াহ'লে লিখিম আমি নিৰ্ণয় সময় য'ত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। 18 আৰু 60 লসাগু। মেথড একেই, 18 উলিয়াবা, 2 9 গুণ 18, 3 3 গুণ 9, 3 গুণ 3, তো 2 এটা পাইছোঁ, 2 3 কেইটা পালোঁ? 2টা, তো 3 ঘাত 2। নেক্সট 60 উলিয়াম আমি। 60 চোৱা, 60 2 দি যাব, 2 30 গুণ 2, 15 গুণ 3, 5 গুণ 5 গুণ 5, তো 2 ঘাত কিমান? 2 3 আৰু 5,
আমি লসাগু উলিয়াম 2 ইয়াতো আছে ইয়াতো আছে তেতিয়াহ'লে ম্যাক্সিমাম ঘাত কোনটো আছে 2 আছে এটো আহিব নেক্সট 3 ইয়াত আছে ইয়াত আছে তেতিয়াহ'লে 3 ঘাত স্কয়াৰ আৰু 5 2 গুণ 4 3 3 গুণ 9 4 5 এসো এনেকুৱা সুবিধা যদি হৈ থাকে 5 যদি থাকে তেতিয়াহ'লে 5ৰ ফাৰ্স্ট পূৰণ কৰি লবা 5 4 গুণ 20 20 9 গুণ কিমান 180 তেতিয়াহ'লে আমি ক'ব পাৰিম যে 180 ছেকেণ্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব বুজি পালা ঠিক আছে আৰু যদি কয় তোমাক প্ৰশ্নত সোধে যে মিনিটত লিখা তেতিয়াহ'লে মিনিটত আমি কৰিব পাৰিম কেনেকৈ হ'ব 180 ছেকেণ্ড 60 ছেকেণ্ডে কিমান হয় 1 মিনিট হয় 60 ছেকেণ্ডে 1 মিনিট তেতিয়াহ'লে আমি 60 যদি কি কৰোঁ 180 হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 3 মিনিট ঠিক আছে যদি তোমাৰ মিনিটতো সোধে তেতিয়াহ'লে তুমি এনেকৈ কৰিব পাৰা তো 3 মিনিটৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এটা অপচনেল হয় তোমাক যদি প্ৰশ্নত সোধে যদি কয় মিনিটত উলিওৱা তেতিয়াহ'লে আমি মিনিটত এনেকৈ উলিয়াই দেখাই দিম পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ কি আছে পৰৱৰ্তী প্ৰশ্ন যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এই প্ৰশ্নটোত কি ক'লে যে এটা দুটা অনাতাঁৰ কেন্দ্ৰ আছে এটা অনাতাঁৰ কেন্দ্ৰই কি কৰে দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় তো প্ৰথম অনাতাঁৰ কেন্দ্ৰই কি কৰে অসম সংগীত মানে আমাৰ অমৰ আপোনাৰ দেশ তো সংগীতটো বজায় প্ৰতি দুদিনৰ মূৰে মূৰে আৰু নেক্সট যোনটো দ্বিতীয় অনাতাঁৰ কেন্দ্ৰ আছে কি কৰে অসম সংগীতটো বজায় প্ৰতি 3 দিনৰ মূৰে মূৰে ঠিক আছে এতিয়া চোৱা দুদিনৰ মূৰে মূৰে ফাৰ্ষ্টে কি কৰে দুদিনৰ মূৰে মূৰে বজায় আৰু ছেকেণ্ডটোৱে কি কৰে 3 দিনৰ মূৰে মূৰে বজায় ইহঁতেতো এদিন কি হ'ব দুইটা একেলগে বাজিব এতিয়া তোমাক সুধিছে যে 30 দিনত কিমান বাৰ একেলগে একেদিনাখনে বাজিব বুলি সুধিছে এতিয়া আমি ফাৰ্ষ্ট কাম কি হ'ব আমাৰ লসাগু উলিয়াম তো লসাগু কাৰ 2 আৰু 3 2 আৰু 3 লসাগু কিমান হ'ব আমি উলিয়াব পাৰিম 6 সিম্পল 2 যদি কৰোঁ 1 2 কিমান পাম 2 পাম আৰু 3 যদি কৰোঁ 3 কিমান হ'ব 3 পাম তো দুইটা যদি পূৰণ কৰোঁ কিমান পাম 6 পাম ঠিক আছে তো 6 নম্বৰ দিনাখন কি হ'ব ই একেলগে বাজিব তো ফাৰ্ষ্ট 6 নম্বৰ দিনা তাৰপিছত 12 নম্বৰ দিনা তাৰপিছত 18 নম্বৰ দিনা তেনেকৈ 24 নম্বৰ দিনা তাৰপিছত 30 নম্বৰ দিনাখন বাজিব এতিয়া তোমাক সুধিছে আমি এনেকৈ কোৱাতকৈ আমি কি কৰিম চিষ্টেমেটিকেলি কৰিম তো 30 দিনত একেলগে বাজিব একেদিনাখনে বাজিব কিমানবাৰ টোটেল আমাৰ 30 দিন হয় আৰু 2 আৰু 3 দিনৰ মূৰে মূৰে বাজে প্ৰথম আৰু ছেকেণ্ড ঘণ্টাত যোনটো অনাতাঁৰ কেন্দ্ৰ আছে আমি একেলগে কেতিয়া বাজে 6 নম্বৰ দিনাখন তো সেইকাৰণে আমি 6 দি হৰণ কৰিম তো এতিয়া আমি কিমান পাম 5 বাৰ তো নিৰ্ণয় সময় বা দিন কিমান হ'ব
কিমান বাৰ হ'ব 5 বুজি পালা নেক্সট কুৱেশ্যনত কি আছে চোৱা কুৱেশ্যন নম্বৰ 8 4 616 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি তেতিয়া উচ্চতম বুলি কোৱাৰ লগে লগে আমি কি পাইছিলোঁ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক তো উচ্চতম আৰু গৰিষ্ঠ একে তেতিয়াহ'লে আমি কি উলিয়াব লাগিব গসাউ উলিয়াব লাগিব বুজি পাইছা তেতিয়াহ'লে আমি সমাধান কৰিম 616 আৰু 32 কি আছে কেনা দল আছে তো 32ৰ গসাউ এই হ'ব খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা আমি আগৰ নিয়মে কি কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি গসাগু উলিয়াম তো 616 সেপাৰেটলি কৰি ল'বা 2 2 3 গুণ 6 2 8 গুণ 16 2 2 গুণ 2 2 5 গুণ 10 2 4 গুণ 8 কৰি গৈ থাকা 2 2 7 গুণ 14 2 7 গুণ 14 যেতিয়ালৈকে তোমালোকৰ এই ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যাটো কি নহ'ব শেষ নহ'ব তেতিয়ালৈকে 2 দি কৰি গৈ থাকিবা 7 7 যাব 7 এগুণ 7 7 এগুণ 7 11 11 গুণ 11 তেতিয়াহ'লে আমি কিমান পালোঁ 2 কেইটা পাইছোঁ 3 মানে 2 ওপৰত ঘাত কিমান আহিব 3 নেক্সট 7 ইনটু 11 আমি 32 কৰিম 32 এইটো কি আছে যুগ্ম তো 2 দি কৰোঁ 2 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 গুণ 2 তেতিয়াহ'লে কিমান পালোঁ চোৱা 1 2 3 4 5 তেতিয়াহ'লে 2 ঘাত কিমান হ'ব 5 তেতিয়া গসাউ উলিয়াব চোৱা ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 7 আছে ইয়াত 7 নাই তো 7 টো গসাউত নাহিব 11 ইয়াত আছে ইয়াত নাই তেতিয়াহ'লে ইয়াত গসাউত 11 নাহিব তেতিয়াহ'লে আমি যোনটো কমন আছে 2 টো কমন আছে 2 পৰাই চাম যেহেতু গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াত আমি কি কৰিম ইয়াৰ যোনটো কি হ'ব কম ঘাত হ'ব সেইটোৱে আমি ল'ম ঘাত কম কিমান আছে 3 তো 3 আহিব বুজি পাইছা যদি আমি লসাগু হ'লে হয় তেতিয়াহ'লে আমি কি কৰিলোঁ হয় দুই ক্ষেত্ৰত যাৰ মেক্সিমাম ঘাত আছে যাৰ ঘাতটো ডাঙৰ সেইটো আমি কি ল'ম লসাগুত ল'ম বাট গসাউত কি হ'ব যাৰ ঘাতটো কি আছে সৰু আছে বাট কমন থাকিব লাগিব তেতিয়াহ'লে আমি কি কৰিম তাৰ গসাউত ল'ম বুজি পাইছা চোৱা 2 কিউব মানে 2 কেইটা পূৰণ 3টা পূৰণ তো কিমান হ'ব 2 গুণ 4 4 গুণ 8 আমি পালোঁ 8 ঠিক আছে তেতিয়াহ'লে চোৱা স্তম্ভৰ সংখ্যা নিৰ্ণয় বাকী লিখাখিনি তোমালোকে নিজৰ ভাষাটো লিখিব পাৰা কিন্তু অংকটো শুদ্ধ হ'ব লাগিব নিৰ্ণয় স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব 8 বুজি পাইছা পৰৱৰ্তী প্ৰশ্নত কি আছে চোৱা 8 কুৱেশ্যন নম্বৰ 85 কি আছে চোৱা হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় তো হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া চোৱা মই কি কৈছিলোঁ অলপ আগত সৰ্বাধিক উচ্চতম এইবিলাক যেতিয়া ৱৰ্ড দেখিবা যেতিয়া শব্দ দেখিবা তেতিয়া আমি কি প্ৰয়োগ কৰিম তেতিয়া আমি গসাউ প্ৰয়োগ কৰিম ঠিক আছে শব্দটো দেখাৰ পিছত আৰু বেলেগ কথা নাই ডাইৰেক্ট মই গসাউ ব্যৱহাৰ কৰিম ইয়াত আৰু কোনো কথা নাই ঠিক আছে এতিয়া চোৱা 625 আৰু 325 তো 625 আৰু 325ৰ গসাউ এই নিৰ্ণয়
সৰ্বাধিক থোপৰ সংখ্যা হ'ব। 625 গ সা উ উলিয়াবা চেম মেথড 5 আছে 5 থাকিলে গম পাবা ই একদম 5 দি যাব একদম চকুমুদি ইয়াত কোনো কথাই নাই 5 দি যাব 5 গুণ 5 5 দুগুণ 10 5 5 গুণ 25 আকৌ 5 পালো তেতিয়াহলে আমি 5 দি যাব 5 দুগুণ 10 5 5 গুণ 25 5 5 5 গুণ 25 তো 5 গুণ 5 চোৱা 5 কেইটা পালো আমি 4টা পাইছো 1 2 3 4 তেতিয়াহলে ঘাত কিমান হ'ব 4 নেক্সট 325 তেতিয়াহলে আমি আকৌ কম পালো কি আছে একক স্থানত 5 যদি সপোনতো থাকা তোমাক যদি প্ৰশ্ন সোধে 5 দি যাবনে একদম 1 সেকেন্ডত কৈ দিবা ডেফিনেটলি যাব 5 গুণ 30 5 5 গুণ 25 আকৌ যাব 5 গুণ 5 5 3 গুণ 15 13 13 গুণ 13 325 5 ঘাত কেইটা আছে চোৱা ঘাত কিমান হ'ব 5 কেইটা দুটা তো 5 13 13 গ সা ডেইলি প্ৰেক্টিছ কৰি যাবা একদম ক্লিয়াৰ হ'ব আৰু কেতিয়াও পাহৰি নোযোৱা তো গ সা উ চোৱা গ সা উ আমি কমন কেইটা চাম কি আছে ইয়াত 5 5 তো 5 টো আহিব 13 আছে নে ইয়াত নাই তো 13 আমি এলিমিনেট কৰি দিম তো চোৱা ঘাত 2 আৰু 4 তেতিয়া ঘাত কোনটো আহিব লোয়েষ্ট 2 মানে কমটো তেতিয়া ঘাত লোয়েষ্ট কি 2 তো 5 স্কয়ার মানে কি 5 দুটা পূৰণ তো 5 5 গুণ 25 বুজি পালা তো ইমান দিয়ে কিমানটা থোপত তাক টিকত উপলক্ষণ কৰিব ইমান দিয়ে 25টা থোপত তাক টিকতবোৰ প্ৰদৰ্শন কৰিব বুজি পালা একদম ইজি টেনশন ল'ব নালাগে এবাৰ দুবাৰ প্ৰেক্টিছ কৰিবা তো এবাৰ দুবাৰ প্ৰেক্টিছ কৰাৰ পিছত অটোমেটিক পাৰি যাবা মানুহে কি কৰে ল'ৰা ছোৱালীবিলাকে কি কৰে আখৰৰ যদি অংক দেখা যায় দেখা পায় ভয় কৰে তো ভয় কৰিবলগীয়া একো নাই প্ৰশ্নটো ভালকৈ পঢ়িব লাগে ভালকৈ পঢ়াৰ পিছত প্ৰশ্নটোতে উত্তৰটো আমি পাই যাওঁ আমি কি কৰিব লাগে তাতে দি দিব একদম ইজি পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ পৰৱৰ্তী প্ৰশ্নটো কিমান কুৱেশ্যন নম্বৰ 8 6 তো দুটা ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান তো সৰ্বাধিক বুলি কোৱাৰ লগে লগে আমি গম পাম ইয়াক কি কৰিব লাগিব গ সা উ উলিয়াব লাগিব সিম্পল তো আমি সমাধান কৰিম 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ और গ সা উ গ সা উয়ে কি কৰিব দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য So 64 সেন্টিমিটার আর 80 সেন্টিমিটার সর্বাধিক বুলি কোৱাৰ লগে আমি কি কৰিম ইয়াক আমি চকুমুদি গ সা উ উলিয়াম তো 64 তো 64 2 দি যাব কাৰণ একক স্থানত 4 আছে 2 3 গুণ 6 2 গুণ 4 2 16 2 8 2 4 2 2 2 1 1 2 3 4 5 6 তো 2 ঘাত কিমান 6 তাৰপিছত 80 কৰিম 80 কি হ'ব 2 40 2 20 2 10 2 5 5 1 তেতিয়াহ'লে 2 কেইটা পালো 1 2 3 4 মানে 2 তো 2 কেইটা পালো 2 4টা পালো 2 ঘাত 4 আৰু এটা আছে 5 গ সা উ উলিয়াম এতিয়ালৈকে চাগে তোমালোকে উলিয়াই পেলাব পাৰিলা তো চোৱা কমন কি আছে 2 আছে 2 ঘাত চোৱা 6 আৰু 4 তো কোনটো আহিব গ সা উ
4 আহিব 2 4টা যদি হয় ঘাত কিমান হ'ব 2 4টা ঘাত 4 থাকিলে 2 কেইটা আমি পূৰণ কৰিম 2 4টা পূৰণ কৰিম 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 কিমান পাম 16 বুজিলা তো নিৰ্ণয় সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটার ঠিক আছে নেক্সট প্রশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 9 কি আছে 4টা অংক বিশিষ্ট তে 4টা অংক বিশিষ্ট মানে কি কেইটা থাকিব 4টা নাম্বাৰ থাকিব অংক থাকিব আটাইতকৈ ডাঙৰ সংখ্যা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 9999 নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 37 ৰে বিভাজ্য হ'ব এতিয়া চোৱা 999 এটো হৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিন্তু 18 9999 নাযাবও পাৰে 24 নাযাবও পাৰে 37 নাযাবও পাৰে ইয়াতকে কি হ'ব সৰু সংখ্যা এটা কি হ'ব পাৰে 18 24 আৰু 37 দি ভাগ যাব পাৰে যেন আটাইতকৈ ডাঙৰ সংখ্যা বুলি কোৱাৰ লগে লগে আমি কি উলিয়াম 18 24 আৰু 36 ৰ কি উলিয়াম লসাগু উলিয়াম 18 24 আৰু 37 তো 37 বুলি কোৱাৰ লগে লগে এই তিনিটা সংখ্যাতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তেতিয়াহে এই সংখ্যাটো তিনিটা দি ভাগ যাব ঠিক আছে এতিয়া 18 আমি কৰিম 18 2 9 18 3 3 9 3 3 তো আমি পালো 2 3 1 2 দুটা নেক্সট 24 কৰিম 24 2 12 2 6 2 3 3 1 তো 2 কেটা পালো 3টা 3 এটা নেক্সট 36 কৰিম 2 18 2 9 3 3 আৰু 3 1 তো 2 কেটা পাইছো দুটা 3 তো লসাগু কমন 2 আছে 2 আহিল লসাগুত সদায় কি আহিব ম্যাক্সিমাম নাম্বাৰ 3 3 আহিল আৰু হাইয়েস্ট ঘাতটো কোনটো আছে 2 তো 2 কিউব হলে কি হৈ যায় 8 into 3 square means 72 72 টো কি হয় দুটা অংক বিশিষ্ট সংখ্যাই আমাক কি লাগে 4টা অংক বিশিষ্ট সংখ্যা লাগে তেতিয়াহলে আমি কি কৰিম 4 অংক বিশিষ্ট 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কি হ'ব হ'ব 9999 ইয়াক আমি কি কৰিম হৰণ কৰিম 72 so 1 72 7 2 9 আহিল 3 2 1 6 3 6 9 আমি ইয়াক যদি 8 এদি কৰো কমপ্লিটলি ডিভিজিবল না যাব 5 7 6 থাকিল কি 3 6 সো ভাগে কিমান 63 মানে আমি কি কৰিম এতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা যোনটো 9999 আছিল তাৰ পৰা 63 মাইনাস কৰি দিম নিৰ্ণয় সংখ্যাটো কি হ'ব সংখ্যা 9999 minus 63 কিমান পাম 9 পৰা 3 গলে 6 9 পৰা 6 গলে 3 9 9 তো এইটো হৈছে নিৰ্ণয় সংখ্যা আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত দি দিবা ঠিক আছে আৰু ৰেগুলাৰ প্ৰেক্টিস কৰা ৰেগুলাৰ প্ৰেক্টিস কৰিলে এই কনসেপ্টসমূহ বহু দিনলৈ পাহৰি নাযাবা ওকে আজিলৈ ইমানেই ধন্যবাদ